পুনৰ সাইবাৰ প্ৰবঞ্চনাৰ বলি মংগলদৈৰ গৌতম নাথ। গৌতম নাথে OLXত বিক্ৰীৰ বাবে দিছিল নিজৰ AS01FS 0621 MT15 বাহনখন। এই অনুপাতে যোগাযোগ হৈছিল এজন যুৱকৰ সৈতে। দুচকীয়া বাহনখন ক্ৰয় কৰাৰ বাবে চলাই যোৱাৰ চালনাৰে বাহন লৈ উঠাও যুৱক। এতিয়া নিজৰ বাহনখন হেৰুৱাই বিমূৰত মংগলদৈৰ নিকটৱৰ্তী চপাই হালৈপাৰা নিবাসী গৌতম নাথ। মংগলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ ৰিপৰ্ট AN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী গৌতম নাথ। মোৰ ঘৰ খালৈপাৰা চেনী বাগিচাত, চপাই মৌজা পৰে, থানা মঙলদৈ পৰে। আজি 4 দিনমান আগত মই মানে OLXত এড এটা দিছিলোঁ মোৰ গাড়ীখন বিকিবৰ কাৰণে। গাড়ীখন আছিল MT15, ল'বলৈ আজি 2 বছৰ হ'ল। তাৰপিছত OLXৰ পৰা এনেকৈ কণ্টেক্ট কৰি এটা নাম্বাৰে মোক হোৱাটছআপত মেছেজ কৰি ক'লে যে গাড়ীখন আছেনে নাই। মই ক'লোঁ আছে, চাব পাৰিমনে এনেকৈ ক'লে। তাৰপিছত মই ক'লোঁ পাৰিব, আহি এদিন চাই গ'লেই হ'ল। তাৰপিছত ইহঁতে মানে মোৰ সময় সুবিধাটো লৈ পেলাই মানে বন্ধ বাৰত মিলাই লৈ আহিলে। যোৱাকালি আহি মোক মাতিলে যে আমি আহি পালোঁ, আপুনি আহক। তেতিয়া মই গ'লোঁ। তেতিয়া 3:45 মান হৈছে আৰু গৈ পাওঁতে। তাৰপিছত গৈ পাই মানে এনেকৈ মই সিহঁতৰ পৰা বিচাৰিলোঁ লোকেশ্যনটো ক'ত আছে। সিহঁতে লোকেশ্যনটো নিদি মানে এনেকৈ মানে মেছেজতে ক'লে যে ৰাস্তাৰ কাষতে ৰখি আছোঁ, ছাইডত ৰখি আছোঁ, আহক। তাৰপিছত গৈ মেলি সিহঁতক লগ পালোঁ। লগ পাই উঠি তাৰপিছত বাইকখন চাই মেলি মানে গোটেই চাইছে আৰু কিলোমিটাৰো চাই উঠি মানে অকণমান 2-3 মিনিটমান ৰখি পেলাই মানে ক'লে যে চাবি পাত দিয়াচোন, মই অকণমান চাওঁ ষ্টাৰ্ট কৰি। তাৰপিছত ষ্টাৰ্ট কৰি যি গুচি গ'ল মানে চুচুক চামাক কৰি গুচিয়ে গ'ল আৰু মানে বেগ নাহিলে। এতিয়ালৈকে মানে বেগ নাহিলে আৰু গাড়ীখন মানে। তাৰপিছত লগ মানে অলৰেডি মই গমেই পালোঁ যে গাড়ীখনে সি লৈ গ'ল আৰু 10-15 মিনিটমান পিছত ৰখি পেলাই মই থানাত লগ গুচি গ'লোঁ। গুচি গৈ মানে তাৰপিছত তেখেতৰ তাতে যোন আছিল মানে তেখেতক মানে মোৰ গাড়ীখনৰ নাম্বাৰ আৰু ফটো দিলোঁ। তেখেতে হোৱাটছআপৰ জৰিয়তে বেলেগত আকৌ পঠাই দিলে। দি উঠি তাৰপিছত মোক এজাহাৰ এখন দিব দিলে, এজাহাৰ এখন দি দিলোঁ। এজাহাৰ দি তাৰপিছত ফিল্ড ভেৰিফিকেশ্যন কৰালৈকে মানে এতিয়া হৈ গৈছে আৰু এইখিনি। এতিয়া বাকীখিনি এতিয়া কিমানখিনি আগবাঢ়ে এতিয়া গম নাপাওঁ আৰু। ঘটনাটো ধূলা চকতে হৈছে আৰু মানে BSNL অফিচৰ ওচৰত। মন্দিৰটোৰ তাতে এটা বিষ্ণু মন্দিৰ নে কিবা এটা মন্দিৰ আছে, মন্দিৰটোৰ মানে ওচৰতে আৰু মানে তেজপুৰ মুখে। আৰু শুনিছোঁ থানাত গৈও শুনিছোঁ আৰু মোৰ লগতো 2-4জন মান হৈছে। একদম ছেম মোৰ লগত যিখিনি কথা পাতিছে সিহঁতৰ লগতো সেইখিনিয়ে কথা পাতিছে, নাম্বাৰো একে। কিন্তু যিকেইজনে লৈ গৈছে মানে সেইকেইজন বেলেগ মানে মানুহকেইজন বেলেগ। কিন্তু নাম্বাৰ, হোৱাটছআপ মানে মেছেজ চব একে। আৰু সিহঁতৰ মানে ইণ্টাৰেষ্টিং, সিহঁতে হোৱাটছআপতে কণ্টেক্ট কৰে, মানে নৰ্মেলি কণ্টেক্ট নকৰে। মানে হোৱাটছআপতে ফোন কৰিব বা হোৱাটছআপতে মেছেজ কৰিব বা লোকেশ্যন নিদিয়ে, কোনো ডিটেইলছ নিদিয়ে। আৰু মোক সিহঁতে কৈছে যে মই সোধোতে কৈছে যে সিহঁতৰ ঘৰ তেজপুৰ একদম ৰাস্তাৰ কাষতে বোলে, টাউনতে বোলে ঘৰ। তাৰপিছত সিহঁতৰ বোলে হোটেল আছে, মানে ডাঙৰ বিজনেছ আছে মানে সেনেকুৱা আৰু বেলেগ আৰু ডিটেইলছত মোক আৰু নক'লে মানে এনেকৈ। তাৰপিছত মই ইমান ইণ্টাৰেষ্ট দিয়া নাছিলোঁ। তাৰপিছত ভবাও নাছিলোঁ সিহঁতনো ক'ত তেজপুৰৰ পৰা আহিব। কিন্তু ফাইনেলি সিহঁতে তেজপুৰৰ পৰা আহিলে আৰু মোৰ লগত এনেকুৱা ফ্ৰড নিচিনা কৰি গুচি গ'ল আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।